নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু RRB ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা গ্ৰুপ ডি লেভেলৰ যিখিনি পোষ্ট প্ৰায় 33,000 মান পোষ্টৰ কাৰণে ইতিমধ্যে অনলাইন এপ্লাই চলি আছে। মই আগত কেইবাটাও ভিডিঅ' বনাইছোঁ। দেখিছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 22 জানুৱাৰী 2025 পৰা আৰু লাষ্ট ডেট হৈ গ'ল আপোনালোকৰ 23 ফেব্ৰুৱাৰী। আপোনালোকৰ ক্ল'চিং ডেটটো ঠিকেই 23 তাৰিখৰ পৰা অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছে জানুৱাৰী মাহৰ আৰু আপোনাৰ লাষ্ট ডেট হৈ গ'ল 22 ফেব্ৰুৱাৰী। মাত্ৰ আৰু আপোনালোকৰ হাতত যিহেতু সময় নাই, আজি 15 ফেব্ৰুৱাৰী ইতিমধ্যে হৈয়ে গ'ল আৰু কেইদিনমান খুব কম সময় আছে। আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই বা গম পোৱা নাই এই পোষ্টখিনিৰ কথা, জল্দি RRB অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাইটো কৰি লওক আৰু বিশেষ আপোনালোকৰ হাতত সময় নাই। টোটেল পোষ্ট আছে 32,438টা অল ইণ্ডিয়াৰ কাৰণে আছে, য'ত আমাৰ অসমৰ কাৰণে 2,048টা একদম ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ পোষ্ট আছে। বয়সটো যথেষ্টখিনিলৈকে পাৰিব। জেনেৰেল ল'ৰা ছোৱালীয়ে মিনিমাম 39 ইয়াৰ্ছলৈকে পাৰিব, 36 ইয়াৰ্ছলৈকে পাৰিব 18 বছৰৰ পৰা, আৰু SC ST লগত 5 বছৰ, OBC 3 বছৰ এইজ ৰিলেক্সেশ্যন আছে। যথেষ্টখিনি এইজলৈকে পাৰিব। আৰু কোৱালিফিকেশ্যনটোৰ কথা যদি কওঁ আমি চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বা ITI কৰি থ'লেও এপ্লাই কৰিব পাৰিব, নাইবা আপোনালোকে ৰেলৱেত যদি এপেণ্ডিক্স কাটি থৈছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে যিহেতু আপোনালোকে এই ৰেলৱে পোষ্টখিনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপোনালোকে জেনেৰেল OBC EW যদি ল'ৰা হয় তেতিয়া আপোনালোকে 500 এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যদি SC ST বা ফিমেল কেণ্ডিডেট যদি হয় তেতিয়া আপোনালোকে 250 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। কিন্তু এই এপ্লিকেশ্যন ফিজটো আপোনালোকে ৰিটাৰ্ণ পাব যদি এক্সামত বেয়া কৰে। যদি OBC EW জেনেৰেল হয় 500 টকাৰ 400 টকা আপোনালোকৰ ৰিটাৰ্ণ পাব, আপোনাৰ যিহেতু একাউণ্ট নাম্বাৰ দিব পাৰিব এপ্লাই কৰোঁতে। তাৰপিছত SC ST ফিমেল কেণ্ডিডেটে সম্পূৰ্ণ গোটেই এপ্লিকেশ্যন ফিজটো ৰিটাৰ্ণ আপোনালোকৰ একাউণ্টত সোমাই যাব যদি এক্সামত ফেইল কৰে। এইখিনিয়ে থুলমূলকৈ ক'লোঁ। প্ৰথমতে আপোনাৰ যিহেতু এক্সাম অনুষ্ঠিত হ'ব CBT এক্সাম, আপোনালোকে কোৱালিফাই কৰাৰ পিছতে ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্টৰ পিছতে আপোনালোকৰ সৰু সুৰা এটা মেডিকেল হ'ব। তাৰপিছতে আপোনালোক যদি মেৰিট লিষ্টত নাম আহে চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া যিহেতু আপোনালোক অলৰেডি গোটেই কথাখিনি আগত ভিডিঅ' বনাইছোঁ, আগৰ ভিডিঅ'কেইটা চাই ল'ব আৰু যদি ইয়াতকৈ ডিটেইলছত জানিব বিচাৰে। এতিয়া যিহেতু আপোনালোকৰ পোষ্টখিনি যদি চাকৰি পায় কেনেকুৱা ধৰণৰ কাম হ'ব তাৰ থুলমূল আভাস দিম বুলি ভাবিছোঁ ভিডিঅ'টোত। আপোনালোকে যিহেতু এপ্লাই কৰা চাকৰিটো পোৱাৰ আগতে জানিব লাগিব। যিসকলেতো জানে, যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব। আহক এতিয়া কামবিলাক আপোনালোকৰ কোনটো পোষ্টৰ কেনেকুৱা হ'ব তাৰ থুলমূল এটা আভাস দিওঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু চেনেলটো যদি তেওঁ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবোৰ পাই থাকিবৰ বাবে। আহক এতিয়া আমি কামবিলাক কেনেকুৱা ধৰণৰ হ'ব, কোনটো কি পোষ্টৰ তাৰ ওপৰত ডিটেইলছত জানি লওঁ। যিহেতু RRB পোষ্টখিনি যথেষ্টখিনি বহুতকেইটা প্ৰিফাৰেঞ্চ দিব পাৰিব। যদি আপোনালোকৰ ITI থাকে বা এপেণ্ডিক্স থাকে তেতিয়া কিছুমান এক্সট্ৰা পোষ্টতো আপোনালোক প্ৰিফাৰেঞ্চ দিবলৈ যেতিয়া এপ্লাই কৰোঁতে ওলাব। যদি চিম্পুল মেট্ৰিক পাছ কৰোঁতে আপোনাৰ যিকেইটা পোষ্ট প্ৰিফাৰেঞ্চ ওলায় মই সেইকেইটা আপোনাক থুলমূলকৈ দেখাইছোঁ ডিটেইলছত। চাওক, আপোনালোকৰ এটা পোষ্ট আছে AOE মানে এছিষ্টেণ্ট অপাৰেটৰ ইলেক্ট্ৰিকেল, মানে এছিষ্টেণ্টৰ দৰে কাম কৰিব লাগিব ইলেক্ট্ৰিকেলৰ ব্ৰাঞ্চত। আপোনালোকে ৰেলৱে যিটো ইলেক্ট্ৰিকেল ধৰি লওক আপোনাৰ AC চলোৱাই হওক বা মানে ইলেক্ট্ৰিকেল মানে কাৰেণ্টৰ যিখিনি কাম থাকে তাৰ AOCত AO এছিষ্টেণ্ট অপাৰেটৰত আপোনালোকে পাৰিব ইলেক্ট্ৰিকেল। তাত আপোনালোকে কামবিলাক হ'লে এনেকুৱা কিছুমান কম্পিউটাৰ কামো হ'ব বা আপোনাৰ ট্ৰেইনৰ কিছুমান কামো হ'ব। আপোনালোকে সেইখিনি ছোৱালীও য'ত নেকি আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰে। সকলোতে আপোনালোকে ছোৱালী ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰে। সেইবাবে আপোনালোকে এনেধৰণৰ কাম হ'ব। পিকচাৰটো দেখিছে আপোনালোকে এইফালে ডিটেইলছত আছে, আপোনালোকৰ পিকচাৰখন দেখাই অলপ থুলমূলকৈ বুজাই দিছোঁ। তাৰপিছত আৰু এটা আছে এছিষ্টেণ্ট কেৰেজ এণ্ড ৱেগন যিটো পোষ্ট আছে, সেইটো কামবিলাক এনেকৈ হ'ব। বাহিৰত আপোনালোকৰ ইঞ্জিনৰ যিবিলাক কাম থাকে দেখিছে আপোনালোকে, এইখিনি হালধীয়া কালাৰ যিখিনি হেলমেট পৰিধান কৰিছে তেওঁলোক গ্ৰুপ ডি লেভেলৰ হয়। এনেধৰণৰ আপোনালোক কিছুমান ইনভেষ্টিগেশ্যন কৰিব লাগিব, ক'ত কি হৈছে কি নহৈছে এইখিনি আপোনালোকে এনেদৰে ইনভেষ্টিগেশ্যনটো কৰিব লাগিব। তাৰপিছত আন এটা পোষ্ট আছে এছিষ্টেণ্ট SNT মানে ট্ৰেকৰ কামবিলাক হ'ব। এইটো কামটো অলপ হাৰ্ড হ'ব, ল'ৰা ছোৱালীসকলে যিটো ট্ৰেকৰ কাম কৰিব লাগিব বা ছাইডত যিখিনি এইবিলাক কাৰেণ্টৰ কিবা মেচিনৰ টাইপ আছে সেইবিলাকৰ মেৰামতি কৰিব লাগিব বা লগত হেল্পাৰ হিচাপে থাকিব লাগিব। আপোনালোকৰ লগত ইঞ্জিনিয়াৰ থাকিব বা আপোনালোকতকৈ ওপৰ ৰেংকৰ কিছুমান ITI থকা ব্যক্তি থাকিব, তেওঁলোকৰ লগত সহায়ক হিচাপে আপোনালোকৰ কাম কৰিবলৈ। এইখিনি আপোনাৰ কামটো দেখিবলৈ বেয়া যদিও সম্পূৰ্ণ এইখিনি ৰেলৱে এমপ্লয় হয়। দেখিছে আপোনালোকৰ সম্পূৰ্ণ ৰেলৱে এমপ্লয়। এনেদৰে আপোনালোকে কামবিলাক কৰি থাকিব লাগিব। ইমান হাৰ্ড কাম নহয়। আপোনালোকৰ ছাইডত প্ৰাইভেট মানুহ থাকিব, তেওঁলোকৰ বেছি হাৰ্ডবিলাক কৰিব। আৰু যিখিনি আপোনালোকৰ নৰ্মেল অলপ হাৰ্ড, সিমান হাৰ্ড নহয় আৰু দুই এটা ধৰি মেলি দিব লাগিব। ধৰি লওক এনেকুৱা ধৰণৰ আপোনালোকৰ কাম হ'ব SNTত।
তাৰপিছত আহিলে ট্ৰেকমেন গ্ৰেড 4 এইটো কিন্তু পুৰা হাৰ্ড কাম বুলি ক'ব পাৰি ৰেলৱে গ্ৰুপ ডি লেভেলৰ আপোনাৰ যদি যিকোনো পৰিস্থিতিত ট্ৰেক বেকা বেকি বা ট্ৰেক ভাগি যায় যিহেতু কেতিয়াবা আপোনালোক হয়তো আমাৰ অসমৰ হাফলঙত দেখিছিলে যে আপোনালোকৰ পাহাৰ খহি ট্ৰেক ৰাস্তা বন্ধ হৈ গৈছিল তেতিয়া কিন্তু আপোনালোকৰ এনেকৈ ধৰণৰ কাম কৰিব লাগিব বস্তু ৱেইট দাঙিব লাগিব বা ট্ৰেকৰ যিবিলাক গধুৰ পোষ্ট থাকে সকলোখিনি মেৰামতি কিন্তু গ্ৰেড 4 লেভেলৰ মানুহখিনিয়ে ল'ৰা ছোৱালী সকলোৱে কৰিব লাগে সেইবাবে এইটো কাম আপোনালোকে একেবাৰে লাষ্টলৈ প্ৰিফাৰেঞ্চ দিলে ভাল হ'ব হয়তো যদি লাষ্টত পায়ো যায় নকৰা কাৰণে যিহেতু ভাল চেলাৰী এটা থাকে ৰেলৱেত আপোনালোকে এইটো কামটো সিমান বেয়া যিহেতু সম্পূৰ্ণ ৰেলৱে এমপ্লয় এনেদৰে কাম কৰিব লাগিব গ্ৰেড 4 ট্ৰেকমেণ্টত তাৰপিছত আহিলে এছিষ্টেণ্ট ৱৰ্কশ্বপৰ কামবিলাক দেখিছে পিকচাৰখন দেখি নিশ্চয় গম পাইছে ট্ৰেইনৰ যিবিলাক ৱৰ্কশ্বপৰ কাম থাকিব এনেধৰণে আপোনালোকে ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰে সকলোৰে কাৰণে পোষ্ট যিহেতু আছে এইদৰে আপোনালোকে কাম কৰিব লাগিব তাৰপিছত এছিষ্টেণ্ট TRD মানে আপোনাৰ কাৰেণ্টৰ এইটো সম্পূৰ্ণ বিজুলী বাতিৰ লগত জড়িত কাম দেখিছে ইলেক্ট্ৰিকেলৰ যিখিনি কাম আছে ইলেক্ট্ৰিকেল আপোনালোকৰ লগত থাকিব ইলেক্ট্ৰিচিয়ান তাৰ লগত হেল্পাৰ হিচাপে আপোনালোকৰ কামবিলাক কৰি থাকিলেই হ'ল এছিষ্টেণ্ট TRD তাৰপিছত এছিষ্টেণ্ট ব্ৰিজ এটা পোষ্ট আছে য'ত নেকি আপোনালোকৰ ৰেলৱে যিবিলাক দলং থাকে দলঙৰ যিবিলাক কাম মেৰামতি থাকে মানে ধৰি লওক ব্ৰিজবিলাকৰ কিবা আপোনালোকৰ ভাগি গৈছে নে ছিগি গৈছে নে বা কিবা মেৰামতি কৰিবলগীয়া কামখিনি কিন্তু আপোনালোকে এছিষ্টেণ্ট ব্ৰিজত আপোনালোকে এনেদৰে পূৰা ফিজিকেলি কৰিব লাগিব তাৰপিছত আহিলে এছিষ্টেণ্ট ট্ৰেক মেচিন মানে ট্ৰেকত কিছুমান মেচিন যদি কিবা ব্লক হয় বা আপোনালোকে পিকচাৰখন দেখি নিশ্চয় গম পাইছে মেচিনৰ যদি কিবা প্ৰব্লেম ওলায় ট্ৰেকত তেতিয়া আপোনালোকৰ এছিষ্টেণ্ট ট্ৰেক মেচিনটোত এনেদৰে আপোনালোকৰ যিকেইটা ইফালে ধৰি লওক হাতত লোহাৰকেইটালৈ যিকেইটা ৰৈছে সেইকেইটা হয়তো প্ৰাইভেট হ'ব পাৰে কিন্তু ইফালে যিটো ট্ৰেকমেনত লাগি আছে সেইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট এমপ্লয় হয় আপোনালোকে এনেদৰে কামবিলাক কৰিব লাগিব তাৰপিছত এছিষ্টেণ্ট আপোনালোকৰ ইলেক্ট্ৰিচিয়ান অপাৰেশ্যন ইলেক্ট্ৰিচিয়ান আপোনালোকৰ অপাৰেশ্যন মানে এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ যিবিলাক কাম থাকিব আপোনালোকক খুব ধুনীয়াকৈ ডিটেইলছত কৰিব লাগিব এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানে এইখিনিয়ে গোটেইকেইটা আপোনালোক থুলমূলকৈ কেইটামান কামৰ বিষয়ে চমু আভাস দিবলৈ চেষ্টা কৰিলোঁ ময়ো যিহেতু সংগ্ৰহ কৰিছোঁ আপোনালোকক জনাবৰ কাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ সহায়ক হোৱাকৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো লিংক দি থৈছোঁ ফ'ল' কৰি ল'ব তাতো ইউটিউবৰ ভিডিঅ' লিংকবিলাক দি থাকোঁ ইউটিউবত কেতিয়াবা নটিফিকেশ্যন খুব লেটকৈ যায় আপোনালোকে যাতে কোনোটো ন'টিচ মিছ হ'ব নালাগে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব নেক্সট আৰু কিহৰ বিষয়ত জানিব পাৰে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু সোনকালে এপ্লাই কৰি লওক আপোনালোকৰ হাতত একেবাৰে সময় কম যদি এতিয়াও এপ্লাই কৰা নাই বহুত বয়সলৈকে যিহেতু এপ্লাই কৰিব পাৰে যথেষ্টখিনি ভাল পোষ্ট গ্ৰুপ ডি লেভেলত আপোনালোকে সোনকালে এপ্লাইটো কৰি ল'ব লাইক কৰি দিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ